So today we are going to discuss about the part 3 of the class 10 chapter number 6 life processes. So last class finish koisil tar pora start koisu. We have seen in previous sections that blood transport food, oxygen and waste material in our bodies. দেখিছিলো আমি যে ব্লাডে কি হয় ফুড এন্ড অক্সিজেন বিলাক আমাৰ বডি ডিফারেন্ট পার্টসত কি কৰে ট্রান্সফার কৰে আমি জানো যে ব্লাডটো কি হয় এটা কানেক্টিভ টিস্যু আমি ক্লাস 9 ত পাইছিলো যে ব্লাড ইজ এ ফ্লুইড কানেক্টিভ টিস্যু blood consists of a fluid medium called plasma in which the cell are suspended. Plasma transports food, carbon dioxide and nitrogenous wastes in dissolved form. তো ব্লাডত কি আছে প্লাজমা আছে প্লাজমা বিলাকে কি কৰিব যোনবিলাক নাইট্ৰোজেনাছ ওয়াস্ট আছে সেইবিলাক ডিজলভ ফৰ্মত কি কৰে আৰু ফুড কাৰ্বন এইবিলাকো কি কৰে ট্ৰান্সফাৰ কৰে অক্সিজেন ইজ কেৰিড বাই দ্য ৰেড ব্লাড চেল আৰু ইয়া আগৰ ক্লাছটো আমি গম পাইছিলোঁ যে অক্সিজেনটো কোনে কেৰি কৰে ৰেড ব্লাড চেলছত যোনবিলাক হিমোগ্লোবিন আছে হিমোগ্লোবিনৰ লগত অক্সিজেনবিলাক ট্ৰেভেল কৰে এণ্ড কাৰ্বন ডাই অক্সাইডটো ডাইৰেক্ট ডিজলভ হৈ যাব পাৰে চ' কাৰ্বন ডাই অক্সাইডটো তেনেকৈ যায় Many other substances like salts are also transported by the blood. আৰু বেলেগ কিছুমান সাবস্টেন্স সল্ট বিলাকো কি হয় ব্লাডৰ থ্ৰুদি তেনেকৈ ট্ৰান্সপোৰ্ট হয় We does need a pumping organ to push blood around the body. Therefore আমাক কি হয় এটা পাম্পিং অৰ্গেন নিডেড হয় যোনটো থ্ৰুদি কি কৰে ব্লাড বিলাক যাতে গোটেই বডিত ভালকে ফ্লো হ'ব পাৰে প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰে ব্লাড বিলাক ফুল ফ্লো হ'ব কাৰণে তাৰ কাৰণে আমাক এটা কি দৰকাৰ পাম্পিং অৰ্গেন দৰকাৰ So our pump heart তে কি হ'ব সেই পাম্প কৰিবৰ কাৰণে আমাৰ যোনটো অৰ্গেন আছে মাস্কুলাৰ হেতু কি হ'ব আমাৰ হাৰ্টটো The heart is a muscular organ which is as big as our fist. তো হাৰ্টটো আমাৰ হাতৰ মুঠিটো সমান ডাঙৰ বুলি কৈছে because both oxygen and carbon dioxide have to be transported by the blood. তে কি হ'ব অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড দুইটা কি হয় ব্লাডৰ থ্ৰুদি ট্ৰান্সপোৰ্টেড হ'ব লাগে The heart has different chambers to prevent the oxygen-rich blood from mixing with the blood containing carbon dioxide. তো ইয়াত কি হ'ল তো হাৰ্টটোৱে কি কৰে তাত ডিফাৰেণ্ট চাৰিটা কি আছে চেম্বাৰ আছে যাতে যোনবিলাক অক্সিজেনেটেড ব্লাড আৰু যোনবিলাক কাৰ্বন ডাই অক্সাইড থকা ব্লাড সেইবিলাক যাতে মিক্সিং হ'ব নোৱাৰে নিজৰ মাজত তো সেইটো কাৰণে তাত কিছুমান চাৰিটা চেম্বাৰ আছে দ্য কাৰ্বন ডাই অক্সাইড ৰিচ ব্লাড হেজ টু ৰিচ দ্য লাংছ ফৰ দ্য কাৰ্বন ডাই অক্সাইড টু বি ৰিমুভ আৰু কি হ'ব কাৰ্বন ডাই অক্সাইড বেছি থকা ব্লাডবিলাক কি হ'ব লাংছলৈ যাব যাতে ৰিমুভ হ'ব পাৰে এণ্ড দ্য অক্সিজেনেটেড ব্লাড ফ্ৰম দ্য লাংছ হেজ টু ব্ৰড বেক টু দ্য হাৰ্ট আৰু যোনবিলাক লাংছৰ থ্ৰুদি লাংছত অক্সিজেনেটেড ব্লাডবিলাক যোনবিলাক ষ্ট'ৰ হৈ থাকে সেইখিনি কি হ'ব আকৌ হাৰ্টলৈ ব্ৰড বেক হ'ব কঢ়িয়াই আনিব This oxygen-rich blood is then pumped to the rest of the body. Next কি হ'ব যোনবিলাক এই অক্সিজেনেটেড ব্লাডবিলাক কি হ'ব গোটেই আমাৰ ৰেষ্ট অফ দ্য বডি কি হৈ যাব ট্ৰান্সফাৰ হ'ব তো কেনেকৈ কি হ'ব এইখিনিতে চাম এতিয়া চোৱা এতিয়া ডায়েগ্ৰামটো চোৱা ইয়াত চাৰিটা চেম্বাৰ তোমালোকে দেখিব পাইছা এইটো এটা চেম্বাৰ এইটো এটা চেম্বাৰ এইটো এটা চেম্বাৰ এণ্ড এইটো এটা চেম্বাৰ তো ইয়াত চাৰিটা চেম্বাৰ তোমালোকে দেখিব পাইছা নেক্সট ইয়াত চোৱা কিছুমান ভেনা কাভা লিখা আছে এৰ'টা পালমনেৰী আৰ্টিছ পালমনেৰী ভেইনছ এইবিলাক কি হয় তো ভেইনছবিলাক ভেইন এণ্ড আৰ্টাৰী দুটা টাইপছ আছে যোনবিলাকে কি হয় এই ব্লাডবিলাক কেৰি কৰিব এতিয়া চোৱা নেক্সট চোৱা যোনবিলাক এই চাইডৰ পৰা চোৱা তোমালোকে লেফ্ট চাইডৰ পৰা এইটো চাইডৰ পৰা চোৱা যোনবিলাক ব্লু কালাৰ টাইপ হৈ আছে সেইখিনি হ'ব ডি অক্সিজেনেটেড ব্লাড এণ্ড যোনখিনি ৰেডিছ ব্ৰাউন টাইপ হৈ আছে সেইখিনি হ'ব অক্সিজেনেটেড ব্লাড এতিয়া ব্লু কালাৰ ব্লাডবিলাক ক'ৰ পৰা আহিছে চোৱা এই থ্ৰু দ্য ভেনা কাভা ইনপুট হৈছে হয়নে দেন আৰু ক'ৰ পৰা ইনপুট হৈছে এইটো চাইডৰ পৰা ইনপুট হৈছে চোৱা তো ভেনা কাভা এণ্ড কি হ'ব তলৰ ফালৰ পৰা এটা ভেনা কাভা আহিছে ওপৰ ফালৰ পৰা এটা আহিছে চোৱা তো ভেনা কাভাছবিলাকৰ থ্ৰুদি কি হ'ব আমাৰ ডি অক্সিজেনেটেড ব্লাডবিলাক তাত ইনপুট হ'ব তাৰপিছত এইফালৰ পৰা আহি এইটো চেম্বাৰত সোমাব ফাৰ্ষ্ট এইটো ওপৰৰ চেম্বাৰটোত সোমাব দেন কি হ'ব তাৰ পৰা ৰিলেক্স হৈ থাকিব ফুলি যাব বস্তুখিনি তাৰপিছত ফুলি যোৱাৰ পিছত কি হ'ব কণ্ট্ৰেক্ট হৈ পেলাই দেন এই তলৰ চেম্বাৰটোত আহি যাব হ'ল দেন এই তলৰ চেম্বাৰটোৰ পৰা আকৌ কোনফালে আউটপুট হ'ব এইটো সাইডে আউটপুট হ'ব দেন এইটো সাইডে আউটপুট হ'ব
তো বুজি পাইছা তো এতিয়া কি হ'ল ভেইনছবিলাকে কি কৰিলে চোৱা যোনবিলাক ভেইন আছিলে সিহঁতে কি কৰিলে ডিঅক্সিজেনেটেড ব্লাডবিলাক কি কৰিছে হাৰ্টলৈ কেৰি কৰি আনিছে বাট ইয়াতে এটা ডিফাৰেঞ্চ আছে চোৱা তো চোৱা যোনবিলাক ভেইনছবিলাক আছে ভেইনছৰ থ্ৰুদি কি হয় ডিঅক্সিজেনেটেডবিলাক এনেকৈ ইনপুট হৈছে আৰু এইফালে আউটপুট হৈ গৈছে হয়নে ঠিক আছে এনেকৈ আউটপুট হৈ গৈছে বাট এইফালে চোৱা এটা লিখা আছে কিন্তু পালমানেৰী ভেইনছ বুলি এটা লিখা আছে এইফালে কিন্তু পালমানেৰী ভেইনছ বুলি এগেইন এইডাল কি আছে পালমানেৰী ভেইনছ ডেট মিনছ কি বুজিলোঁ যে বাকীবিলাক ভেইনছৰ থ্ৰুদি কি আহিছিলে ডিঅক্সিজেনেটেড ব্লাডবিলাক বডিৰ পৰা ওপৰৰ পৰা আহিছে তলৰ পৰা আহিছে ডিফাৰেণ্ট পাৰ্টছৰ পৰা ডিঅক্সিজেনেটেড ব্লাডবিলাক আহিছে বাট এই পালমানেৰী ভেইনছ যোনডাল আছে সেইডাল কিন্তু কিহৰ লগত কানেক্টেড হৈ আছে লাংছ কেপিলাৰীৰ লগত কানেক্টেড হৈ আছে তো সেইডালৰ দি কি আহিব লাংছৰ পৰা আহিছে যিহেতু তাত কি আহিব অক্সিজেনেটেড ব্লাডবিলাক আহিব তো এইটো মেইন বস্তুটো গম পাই গ'লোঁ যে এক্সেপ্ট দ্য পালমানেৰী ভেইন মানে পালমানেৰী ভেইনডালে কি আনে অক্সিজেনেটেড চোৱা ব্ৰাউন কালাৰ হৈ আছে তো এক্সেপ্ট দ্য পালমানেৰী ভেইনছ অল ভেইনছ কেৰিড ডিঅক্সিজেনেটেড ব্লাড ক্লিয়াৰ এগেইন চোৱা আৰ্টাৰিজবিলাকৰ ক্ষেত্ৰত কি হৈছে চোৱা আৰ্টাৰিজ এডাল দেখিছা এৰ'টা এইফালে আউটপুট হৈছে যোনটো অক্সিজেনেটেড ব্লাডবিলাক গোটেই বডিটোলৈ ট্ৰান্সফাৰ হৈছে তো আৰ্টাৰিজবিলাক যোনবিলাক বডি বেলেগ কেপিলাৰিজবিলাকৰ লগত কানেক্টেড হৈ আছে সিহঁতে কি কৰিব অক্সিজেনেটেড ব্লাডবিলাক বেলেগ পাৰ্টলৈ ট্ৰান্সফাৰ কৰিব বাট চোৱা ইয়াত এডাল আছে চোৱা এইফালে পালমানেৰী আৰ্টাৰিজ বুলি এডাল লিখা আছে হয়নে এইফালেদি কি হৈছে আউটপুট হৈছে ব্লাডটো তো বাট কি হ'ল বাকীবিলাক এতিয়া যোনবিলাক এৰ'টা বা এনেকৈ যোনবিলাক আৰ্টাৰিজ আছিলে সিহঁতৰদি কি হয় অক্সিজেনেটেড ব্লাডটো গোটেই বডিলৈ ট্ৰান্সফাৰ হ'ব বাট যোনডাল পালমানেৰী আৰ্টাৰিজ আছিলে সেইডালৰ ফালে কি হ'ব কিন্তু বিকজ সেইডাল কি হৈছে লাংছ কেপিলাৰীৰ লগত কানেক্টেড হৈ আছে এগেইন তো কি হৈ যাব সেইফালেদি এই ডিঅক্সিজেনেট ব্লাডটো যোনটো এইফালৰ পৰা আহিছিলে এইখিনি এইফালেদি ডিঅক্সিজেনেট ব্লাডবিলাক লাংছলৈ ট্ৰান্সফাৰ হৈ যাব তো ইয়াৰ পৰা কি বুজি পালোঁ যে বাকীবিলাক আৰ্টাৰিজে কি কৰে অক্সিজেনেটেড ব্লাডটো গোটেই বডিলৈ ফ্ল' কৰে বাট যোনডাল লাংছৰ লগত কানেক্টেড হৈ আছে পালমানেৰী আৰ্টাৰিজ সেইডালে কিন্তু কি কৰিব ডিঅক্সিজেনেটেড ব্লাডটোহে হাৰ্টৰ পৰা লাংছলৈ লৈ যাব তো কি হ'ব এতিয়া কি পালোঁ কনক্লুজনটো যে এক্সেপ্ট পালমানেৰী আৰ্টাৰিজ অল আৰ্টাৰিজ কেৰিজ অক্সিজেনেটেড ব্লাড টু দ্য বডি ফ্ৰম দ্য হাৰ্ট গম পালা ঠিক আছে নেক্সট ইয়াতো অলপ ডায়েগ্ৰামটো দিয়া আছে যোনবিলাক ধৰা এইবিলাক হৈছে লাংছ কেপিলাৰী বুলি দেখাই দিছে এডাল পালমানেৰী ভেইনছডাল কেনেকৈ কানেক্ট হৈ আছে চোৱা এইফালেদি অক্সিজেনেটেড ব্লাড আহিব দেন এগেইন এইফালেদি অক্সিজেনেটেড ব্লাডটো সেইটো বডি আন বেলেগ কেপিলাৰিজবিলাকলৈ ট্ৰান্সফাৰ হ'ব এৰ'টা থ্ৰুদি তো এৰ'টাডাল কি হৈছে বাকীবিলাক বডি কেপিলাৰিজবিলাকৰ লগত কানেক্টেড হৈ আছে কাৰণে সেইফালে কি হ'ব অক্সিজেনেটেড ব্লাডটো কেৰি হ'ব দেন এগেইন পালমানেৰী আৰ্টাৰিজডাল কিন্তু কি হ'ব সেইডালে কিন্তু কি কৰিব ডিঅক্সিজেনেটেড ব্লাডবিলাক এইফালে লাংছলৈ লৈ যাব তো কি পালোঁ বাকীবিলাক আৰ্টাৰিজে কি কৰিব অক্সিজেনেটেড জাষ্ট পালমানেৰী আৰ্টাৰিজডালে কিন্তু কি কৰিব ডিঅক্সিজেনেটেড ব্লাডবিলাক লাংছলৈ কেৰি কৰিব দেন এগেইন কি পাইছিলোঁ ভেইনছবিলাকে কি কৰিব ডিঅক্সিজেনেটেড ব্লাডবিলাক কেৰি কৰিব এইবিলাক ভেইনছ ডিঅক্সিজেনেটেড ব্লাডবিলাক কি হ'ব হাৰ্টলৈ কেৰি কৰিব বাট এডাল কি আছিলে পালমানেৰী ভেইনছ যোনডাল আছিলে পালমানেৰী ভেইনছডালে কিন্তু কি কৰিব যিহেতু এইডাল কি হৈ আছে লাংছৰ লগত কানেক্টেড হৈ আছে এইডালে কি কৰিব অক্সিজেনেটেড ব্লাডবিলাক কেৰি কৰিব টু দ্য লাংছ তো ডিফাৰেঞ্চটো সেইটোৱে ঠিক আছে oxygen enters the blood in the lungs the separation of the right side and the left side of the heart is useful to keep oxygenated and deoxygenated blood from mixing to heartot ki hoy oxygenated and deoxygenated blood black separate hoatu important হেকাৰে কি আছে তাত বেলেগ চাৰিটা চেম্বাৰ আছে তো চেম্বাৰ কেইটা পাহৰি গৈছিলোঁ ক'বলৈ এইটো চোৱা এইটো হৈছে লেফ্ট এট্ৰিয়াম ওপৰত যোনকেইটা আছে এইকেইটা কম এট্ৰিয়াম সেইটো এট্ৰিয়াম আৰু তলত যোনকেইটা আছে এইকেইটা ভেণ্টিকল এতিয়া চাবা ইয়াত কিন্তু উল্টা হৈ আছে বস্তুটো মানে যোনটো আমি যদি ক্ৰছ ছেকশ্যনটো ইফালৰ পৰা দেখা পাওঁ তো আমাৰ ৰাইট ছাইডটো কিন্তু ফিগাৰত কি হ'ব লেফ্ট ছাইডহে হ'ব এইটো মনত ৰাখিবা এইটো খেলি মেলি নকৰিবা তো ওপৰৰ দুটা হৈছে এইটো হৈছে লেফ্ট এট্ৰিয়াম সেইটো হৈছে ৰাইট এট্ৰিয়াম এইটো হৈছে ৰাইট ভেণ্টিকল এইটো হৈছে লেফ্ট ভেণ্টিকল ঠিক আছে
তো ইহঁতক যোনবিলাক অক্সিজেনেটেড এণ্ড ডিঅক্সিজেনেটেড ব্লাড আছিলে সিহঁতক মানে ছেপাৰেট কৰি ৰখাটো বহুত ইম্পৰ্টেণ্ট ছাচ ছেপাৰেশ্যন অলৱেজ হাইলি এফিচিয়েণ্ট ছাপ্লাই অফ অক্সিজেন টু দ্য বডি দিছ ইজ ইউজফুল ইন এনিমেলছ ডেট হেভ হাই এনাৰ্জি নিডছ ছাচ এজ বাৰ্ডছ এণ্ড মেমেল যেনে বাৰ্ড আৰু মেমেলবিলাকত কি হয় বহুত টেম্পাৰেচাৰ সিহঁতক ইম্পৰ্টেণ্ট হয় সেইটো কাৰণে কি হয় এই অক্সিজেনৰ ছাপ্লাইটো ব্লাডত বহুত হাই ছাপ্লাইটো বহুত ইম্পৰ্টেণ্ট হয় হুইচ কনষ্টেণ্টলি ইউজ এনাৰ্জি টু ৰিমেইন দেয়াৰ বডি টেম্পাৰেচাৰ আৰু এইবিলাক মেমেলছ এণ্ড বাৰ্ডবিলাক কি কয় বডি টেম্পাৰেচাৰটো মেইনটেইন কৰিবৰ কাৰণে বহুত এনাৰ্জি প্ৰয়োজন হয় In animals that do not use energy for this purpose, the body temperature depends on the temperature in the environment. আৰু কিছুমান এনিমেলছত কিন্তু কি হয় ইমান টেম্পাৰেচাৰ সিহঁতক নিডেড নহয় সিহঁতে এনভাইৰমেণ্টত যোনটো টেম্পাৰেচাৰ আছে তাৰ লগতে এডাপ্টেশ্যন বা এডজাষ্ট হৈ যায় ছাচ এনিমেলছ লাইক এম্ফিবিয়ানছ অৰ মেনি ৰেপটাইলছ হেভ 3 চেম্বাৰ্ড হাৰ্ট আৰু যোনবিলাক এই কিছুমান এম্ফিবিয়ান এণ্ড ৰেপটাইলছবিলাকক কি হয় সিহঁতক ইমান বহুত বেছি টেম্পাৰেচাৰ দৰকাৰ নহয় সেইকাৰণে সিহঁতৰ তাত কিন্তু 3টা চেম্বাৰহে হাৰ্টত থাকে এণ্ড টলাৰেট ছাম মিক্সিং অফ অক্সিজেনেটেড এণ্ড ডিঅক্সিজেনেটেড ব্লাড ষ্ট্ৰীম আৰু সিহঁতে কি হয় অক্সিজেনেটেড এণ্ড ডিঅক্সিজেনেটেড কিছু পৰিমাণে মিক্সিং হ'লেও সিহঁতে কি কৰিব পাৰে মানে সহিব পাৰে Fishes on the other hand have only 2 chambers to their hearts. এতিয়া ফিছেছবিলাকক কি কৈছে only 2 চেম্বাৰ আছে and the blood is pumped to the gills is oxygenated here and passes directly to the rest of the body. The bloodবিলাক কি হয় the blood is pumped to the gillsবিলাক হ'লে ফাৰ্ষ্ট পাম্পড হ'ব দেন অক্সিজেনেটেড হ'ব তাত এণ্ড গোটেই বডিটোত মানে ৰেষ্ট অফ দ্য বডি কি হৈ যাব পাছ হৈ যাব ইমান মানে সিহঁতক ডিফাৰেণ্ট ডিঅক্সিজেনেটেড আৰু অক্সিজেনেটেড সিহঁতক ইমান পাৰ্ট কৰি থকা নিডেড তাত নাই Thus blood goes only one through the heart in the fish during one cycle of passes through the body চ' কি হয় সিহঁতৰ ফিছবিলাকৰ চাইকেলটো যোনটো হয় যেনে হাৰ্টৰ পৰা লাংছলৈ যাব এনেকৈ যি হয় সেই চাইকেলটো কি হ'ব সিহঁতৰ এবাৰহে হয় On the other hand, it goes through the heart twice during each cycle in the other vertebrates. But কি হ'ব ভাৰ্টিব্ৰেটছবিলাকৰ মেৰুদণ্ডী প্ৰাণীবিলাকৰ কি হয় সিহঁতৰ কি হ'ব দুবাৰ ব্লাডটো চাৰ্কুলেট হ'ব এবাৰ ডিঅক্সিজেনেটেডবিলাক আহিব আকৌ সেইখিনি বিশুদ্ধি হৈ পেলাই কি হ'ব অক্সিজেনেটেড হ'ব তেনেকৈ চাৰ্কুলেট হৈ থাকে দিছ ইজ ন'ন এজ ডাবল চাৰ্কুলেশ্যন আৰু এইটো কি হ'ব ডাবল চাৰ্কুলেশ্যন বুলি কোৱা হৈছে Then blood pressure কি হয় এইটো চোৱা the force that blood exerts against the wall of a vessel is called blood pressure এতিয়া যোনবিলাক ব্লাড ভেছেলবিলাক আছিলে তাত যোনবিলাক ব্লাডবিলাকে যোনটো প্ৰেছাৰ ক্ৰিয়েট কৰে সেইটো হৈছে ব্লাড প্ৰেছাৰ দিছ প্ৰেছাৰ ইজ মাছ গ্ৰেটাৰ ইন আৰ্টাৰিজ দেন ইন ভেইনছবিলাকত বা যিটো প্ৰেছাৰ থাকে সেইটোতকৈ আৰ্টাৰিজবিলাকত প্ৰেছাৰটো কি হয় বেছি পৰিমাণৰ হয় দ্য প্ৰেছাৰ অফ ব্লাড ইনচাইড দ্য আৰ্টাৰিজ ডিউৰিং ভেণ্টিকুলাৰ চিষ্টল অৰ কণ্ট্ৰেকশ্যন ইজ কল্ড চিষ্টলিক প্ৰেছাৰ এণ্ড প্ৰেছাৰ ইন আৰ্টাৰি ডিউৰিং ভেণ্টিকুলাৰ ডায়েষ্টল অৰ ৰিলেক্সেশ্যন ইজ কল্ড ডায়েষ্টলিক প্ৰেছাৰ এতিয়া চোৱা হাৰ্টটোৱে কি কৰে এবাৰ কণ্ট্ৰেক্ট কৰিব ব্লাডবিলাক এবাৰ ৰিলেক্স কৰিব ফাৰ্ষ্ট যেতিয়া যাব সি কি হ'ব ৰিলেক্স হৈ যাব দেন আকৌ তাক কণ্ট্ৰেক্ট কৰিব কোচ খাই যাব যেতিয়া এটা চেম্বাৰৰ পৰা ইটো চেম্বাৰলৈ যাব তেতিয়া কণ্ট্ৰেকশ্যন এণ্ড ৰিলেক্সেশ্যন হৈ থাকে তেতিয়া যোনটো কি হ'ব কণ্ট্ৰেকশ্যন হোৱা টাইমটো হয় সেইটো কি বুলি ক'ব ডায়েষ্টলিক প্ৰেছাৰ তেতিয়া যোনটো প্ৰেছাৰ ক্ৰিয়েট হ'ব সেইটো ক'ব চিষ্টলিক প্ৰেছাৰ কণ্ট্ৰেকশ্যন হোৱা টাইমত যোনটো প্ৰেছাৰ ক্ৰিয়েট হ'ব সেইটো ক'ব চিষ্টলিক প্ৰেছাৰ এণ্ড ৰিলেক্সেশ্যন হোৱাৰ টাইমত যোনটো প্ৰেছাৰ ক্ৰিয়েট হ'ব সেইটো হ'ব ডায়েষ্টলিক প্ৰেছাৰ দ্য নৰ্মেল চিষ্টলিক প্ৰেছাৰ ইজ এবাউট 120 মিলিমিটাৰ মাৰ্কিউৰি তো নৰ্মেল যোনটো চিষ্টলিক প্ৰেছাৰ সেইটো হ'ব 120 মিলিমিটাৰ মাৰ্কিউৰি এণ্ড ডায়েষ্টলিক যোনটো প্ৰেছাৰ সেইটো হ'ব 80 মিলিমিটাৰ মাৰ্কিউৰি তো আমি প্ৰেছাৰ জোখে কেনেকৈ কয় যে 120 আছে ল' প্ৰেছাৰ হাই প্ৰেছাৰ এণ্ড ল' প্ৰেছাৰ আছে 180 আছে এনেকৈ যে কোৱা শুনিছা সেইবিলাকে দেন ব্লাড প্ৰেছাৰ ইজ মেজাৰ্ড উইথ এন ইনষ্ট্ৰুমেণ্ট কল স্পাইগম'মেন'মিটাৰ এইটোৰ জৰিয়তে কি হয় ব্লাড প্ৰেছাৰটো মেজাৰ কৰা হয় হাই ব্লাড প্ৰেছাৰ ইজ অলছ' কল হাইপাৰ টেনশ্যন এণ্ড ইজ কজ বাই দ্য কনষ্ট্ৰিকশ্যন অফ আৰ্টিৰিয়েলিছ হুইচ ৰিজাল্টছ ইন ইনক্ৰিজ ৰেজিষ্টেণ্ট টু ব্লাড ফ্ল' আৰু কি হয় ব্লাড ফ্ল' বেছি হৈ গ'লে কি হ'ব পাৰে কিছুমান প্ৰব্লেম আহিব পাৰে যেনে ইট কেন বি ৰাপচাৰ অফ এন আৰ্টাৰী এণ্ড ইন
ইণ্টাৰনেল ব্লিডিং আৰু কি হ'ব এই আৰ্টাৰিজবিলাক আমাৰ ফাটি যাব পাৰে বা ইণ্টাৰনেল ব্লিডিং এনেকুৱা হ'ব পাৰে আৰু ব্লাড প্ৰেছাৰ বেছি হৈ গ'লে হাইপাৰটেনশ্যন বুলি তাক কৈছে নেক্সট কৈছে The tubes of blood vessel. The blood vessel বিলাক কেনেকুৱা হয় এইটো চাম arteries are the vessels which carry blood away from the heart to various organs of the body. Arteries বিলাকে কি হয় blood বিলাক বেলেগ বেলেগ অৰ্গানত বডিত ট্ৰান্সফাৰ কৰে since the blood emerges from the heart under high pressure the arteries have thick elastic walls এটা কি হ'ব হাৰ্টৰ পৰা কি কৰিব যোনবিলাক অক্সিজেনেটেড ব্লাড সেইবিলাক কি হয় আৰ্টাৰিজ বিলাকে লৈ যায় only pulmonary arteries দালেহে নিনিয়ে বাকিখিনি আৰ্টাৰিজ কি হয় লৈ যায় তো কি হ'ব আৰু সেই কাৰণে তাত প্ৰেছাৰটো কি হয় বেছি হয় আৰু প্ৰেছাৰটো বেছি হোৱাৰ কাৰণে সেইবিলাক কেনেকুৱা হয় ঠিক এণ্ড ৱালবিলাক ইলাষ্টিক ৱাল হয় ভেইনছ কালেক্টেড দ্য ব্লাড ফ্ৰম ডিফাৰেণ্ট অৰ্গেনছ এণ্ড ব্ৰিং ইট বেক টু হাৰ্ট আৰু ভেইনছবিলাকে কি কয় বেলেগ বেলেগ অৰ্গেনৰ পৰা ব্লাডবিলাক ডিঅক্সিজেনেটেড ব্লাডবিলাক কালেক্ট কৰি হাৰ্টলৈ লৈ আহিব আৰু কি হ'ব দে ডু নট নিড থিক ৱালছ বিকজ দ্য ব্লাড ইজ ন' লংগাৰ আণ্ডাৰ প্ৰেছাৰ বাট তেতিয়া কি হ'ব যেতিয়া আনিবহে ব্লাডটো তেতিয়াতো হাৰ্ট পোৱাগৈ নাই তো তাত প্ৰেছাৰটো কম হৈ আছে ন তো সেইকাৰণে ভেইনছবিলাকৰ ৱালবিলাক ইমান ঠিক নহয় ইনষ্টেড দে হেভ ভালভছ ডেট এনচিয়'ৰ ডেট দ্য ব্লাড ফ্ল'জ অনলি ইন ওৱান ডাইৰেকশ্যন ইনষ্টেড অফ দিছ তাত কি আছে ভালভছ কিছুমান আছে ভালভছবিলাক কি হয় যাতে ভেইনছবিলাকৰ থ্ৰুদি যোনবিলাক ব্লাড গৈ আছে সেইখিনি যাতে আকৌ ৰিটাৰ্ণ উল্টা ডাইৰেকশ্যনত যাতে অপজিট ডাইৰেকশ্যনত ৰিটাৰ্ণ হৈ আহিব নোৱাৰে তাৰ কাৰণে তাত কিছুমান ভালভছ প্ৰেজেণ্ট আছে অন ৰিচিং এন অৰ্গেন or tissue the arteries divide into smaller and smaller vessels to bring the blood in contact with the individual cells এটা কি হ'ব আৰ্টাৰিজ বিলাকৰ থ্ৰুদি যোনবিলাক ব্লাড গৈছিলে সেইবিলাক কি হ'ব আৰু চেল বিলাকলৈতো ট্ৰান্সফাৰ হ'ব লাগিব ন ব্লাডটো কণ্টেক্ট হ'ব লাগিব চেল বিলাকৰ লগত তো কি হ'ব তাত কিছুমান স্মলাৰ দেন ভেছেল ক্ৰিয়েট হ'ব যিবিলাক আৰ্টাৰিজৰ পৰা আকৌ স্মলাৰ কিছুমান কেপিলাৰিজ কিছুমান ক্ৰিয়েট হ'ব দ্য স্মলেষ্ট ভেছেলছ হেভ ৱালছ হুইচ আৰ ওৱান চেল থিক এণ্ড আৰ কল কেপিলাৰিজ আৰু সেইবিলাক কি কৈছে কেপিলাৰিজ যোনবিলাক সৰু সৰুকৈ ওলাই যাব আৰ্টাৰিজবিলাকৰ পৰা এক্সচেঞ্জ অফ মেটেৰিয়েল বিটুইন দ্য ব্লাড এণ্ড ছাৰাউণ্ডিং চেল টেক্স প্লেচ এক্ৰছ দিছ থিন ৱাল আৰু সেই থিন ৱালবিলাকৰ থ্ৰুদি কি হ'ব ডাইৰেক্ট চেল টু আৰ্টাৰিজবিলাক কি হ'ব কানেক্টেড হ'ব পাৰে চেলছবিলাকৰ লগত দ্য কেপিলাৰিজ দেন জইন টুগেডাৰ টু ফৰ্ম ভেইনছ দ্য কনভে দ্য ব্লাড এৱে ফ্ৰম দ্য অৰ্গেনছ অৰ টিচু দেন কি হ'ব আকৌ সেই কেপিলাৰিবিলাক কি হ'ব একগোট হৈ যাব একলগ হৈ পেলাই আকৌ ভেইনছ কিছুমানলৈ ট্ৰেন্সফাৰ হৈ যাব সৰু সৰু ধৰা এইডাল ধৰা এটা ভেইনছ আছিলে হ'ল ইয়াৰ পৰা কি হৈ যাব কিছুমান এনেকুৱা কেপিলাৰিজ ফৰ্ম হৈ যাব সেনেকৈ কেপিলাৰিজ ফৰ্ম হৈ যাব তাৰপিছত আকৌ এইবিলাক কি হ'ব চেলছবিলাকত ইনক্লুড হৈ যাব কানেক্টেড হৈ যাব দেন কি হ'ব তাৰ পৰা আকৌ কিছুমান এনেকৈ ধৰা ভেইনছ হৈ যাব তাৰপৰা আকৌ ভেইনছলৈ কনভাৰ্ট হৈ যাব ঠিক আছে মেইনটেনেন্স বাই প্লেটলেটছ হোৱাট হেপেন ইফ দিছ ছিষ্টেম অফ টিউব ডেভেলপ এ লিক যদি এই ছিষ্টেমবিলাকত যদি লিকেজ আহিছে তেতিয়া কি হ'ব থিংক এবাউট ছিটুৱেশ্যন হুৱেন উই আৰ ইনজিয়ৰ্ড এণ্ড ষ্টাৰ্ট ব্লিডিং আমি যেতিয়া ইনজিয়ৰ্ড হওঁ আৰু ব্লিডিং ষ্টাৰ্ট হয় তেতিয়া কি হয় ভাবাচোন নেচাৰেলি দ্য লছ অফ ব্লাড ফ্ৰম দ্য ছিষ্টেম হেজ টু বি মিনিমাইজড কি হ'ব যোনবিলাক ব্লাডবিলাক লছ হ'ব সেইখিনি কিন্তু মিনিমাইজ হোৱাটো প্ৰয়োজন নেচাৰেলি মিনিমাইজ হৈ যায় নাইকিয়া হৈ যায় কেনেকৈ হয় ইন এডিশ্যন লিকেজ উড লিড টু এ লছ অফ প্ৰেছাৰ হুইচ উড ৰিডিউচ এফিচিয়েঞ্চি অফ দ্য পাম্পিং ছিষ্টেম আৰু লিকেজ হৈ যোৱাৰ লগে লগে কি হ'ব পাম্পিং ছিষ্টেমৰ এফিচিয়েঞ্চিটো কমি যাবগৈ হয়নে প্ৰেছাৰটো কমি যাবগৈ আৰ্টাৰিজবিলাকত To avoid this, the blood has platelet cell which circulate around the body and plug these leaks by helping to clot the blood this point of injury. আৰু কি হ'ব এই প্লেটলেট নামৰ যোনটো বস্তু আছে ব্লাডবিলাকত সিহঁতে কি কৰিব এই ব্লাডক কোটিং হোৱাত হেল্প কৰে মানে গোট মাৰি যোৱাত সহায় কৰে আৰু লিকেজটো বন্ধ কৰি পেলাই ইনজিউৰিৰ পৰা কি কৰিব ব্লাডবিলাক মানে বেছিকৈ লছ হোৱাৰ পৰা কি কৰিব হেল্প কৰিব Now আমি চাম লিম্ববিলাক কি হয় there is an another type of fluid also involved in transportationত আৰু এটা fluid particle involved হৈ থাকে this is called lymph or tissue fluid আৰু সেইটো হৈছে lymph বা tissue fluid through the pores present in the walls of capillaries some amount of plasma proteins and blood cell escape into the intercellular space in the tissue to form tissue fluid or lymph ঠিক হয় যিবিলাক যিবিলাক কেপিলাৰিজবিলাকত কি আছিলে যোনবিলাক সৰু সৰু প'ৰ্ছ কিছুমান প্ৰেজেণ্ট আছিলে তাত কি হয় প্লাজমা প্ৰটিন আৰু ব্লাড
চেলবিলাক কি হৈ যায় যোনটো ইণ্টাৰচেলুলাৰ স্পেচ আছিলে সেইবিলাকৰ মাজত সোমাই পেলাই কি হয় ফ্লুইড বা টিস্যু ফ্লুইড বা লিম্ফবিলাক প্ৰডিউচ কৰে ধৰা ইয়াত কিছুমান চেল আছে এইবিলাক চেল ঠিক আছে তাৰপিছত যোনবিলাক কেপিলাৰীবিলাক মনত আছেনে কেপিলাৰীবিলাক যোনবিলাক আহিছিলে এনেকৈ ইয়াৰ পৰা কি হ'ব কিছুমান প্ৰটিন প্লাজমা ব্লাড চেল কিবিলাক কি হ'ব এই চেলছবিলাকৰ মাজত সোমাই যাব আৰু সোমাই পেলাই কি ফৰ্ম কৰিব টিস্যু ফ্লুইড বা লিম্ফটো ফৰ্ম কৰিব ইট ইজ সিমিলাৰ টু প্লাজমা অফ ব্লাড বাট কালাৰলেছ এণ্ড কণ্টেইন লেছ প্ৰটিন আৰু এইটো কালাৰলেছ আৰু প্ৰটিনটো ইয়াত কম পৰিমাণে থাকে Lymph drains into lymphatic capillaries from the intercellular space which join to form lymph vessel and that finally open into larger veins. আৰু সেইবিলাকো lymph হৈ পেলাই কি হৈ যাব veins বিলাকৰ থ্ৰুদি veins বিলাকলৈ ট্ৰান্সফাৰ হৈ যাব ঠিক আছে তো ইমানেই নেক্সট ট্ৰান্সপৰ্টেশ্যন ইন প্লেণ্ট প্লেণ্টবিলাকত কেনেকৈ ট্ৰান্সপৰ্ট হয় এতিয়া লেট এটা সৰু প্লেণ্টটো কি হ'ব সি ডিফিউজন প্ৰচেছেৰে গোটেইখিনি ধৰা ট্ৰান্সপৰ্টখিনি আমাৰ প্ৰচেছটো কৰিব পাৰে বাট এটা বিগ প্লেণ্টত কি হৈ যাব সেইটো ডিফিউজন প্ৰচেছে এইখিনি ট্ৰান্সপৰ্ট কৰাটো যোনবিলাক মেটেৰিয়েল ফুডছ এণ্ড মিনাৰেলছবিলাক ট্ৰান্সপৰ্ট কৰাটো পচিবল নহয় তো তাত এটা ট্ৰান্সপৰ্টেশ্যন ছিষ্টেম লাগিব A proper system of transportation is therefore essential in such situation. তো তেনেকুৱা চিটুৱেশ্যনত কি লাগিব এটা প্ৰপাৰ ট্ৰান্সপৰ্টেশ্যন ছিষ্টেম থকাটো বহুত বেছি ইম্পৰ্টেণ্ট Plants transport system will move energy store from leaf and raw materials from the root. Plants বিলাক কি কয় যিবিলাক লিভছবিলাকত যোনবিলাক এনাৰ্জি থাকে সেইবিলাক আৰু ৰুটত যোনবিলাক এনাৰ্জিবিলাক ষ্ট'ৰ হৈ থাকে সেইবিলাক এটা প্লেচৰ পৰা আনটো প্লেচলৈ কি কৰিব ট্ৰান্সফাৰ কৰিব এতিয়া কেনেকৈ কৰিব ৱাটাৰবিলাক কেনেকৈ কৰিব সেইটো চাওঁ ট্ৰান্সপৰ্টেশ্যন অফ ৱাটাৰ তো আমি পাইছিলোঁ ক্লাছ 9ত ট্ৰান্সপৰ্টেশ্যনৰ ৱাটাৰ কাৰ থ্ৰুদি হয় জাইলেমৰ থ্ৰুদি এণ্ড ফুড মেটেৰিয়েলবিলাক কাৰ থ্ৰুদি হয় ফ্ল'এমৰ থ্ৰুদি At the roots, cells in contact with the soil actively take up ions. This creates a difference in the concentration of these ions between root and the soil. Water, therefore, moves into the root from the soil to eliminate this difference. তো ইয়াতে কি ক'লে চাবা লেট এজোপা প্লেণ্ট হৈ গ'ল এইফালে ধৰা এইবিলাক ৰুট হৈ গ'ল এতিয়া কি হ'ব এই ৰুটবিলাকত কিছুমান ৱাটাৰ পাৰ্টিকল আছে দেন ৰুটে কি কৰিব এই ছইলৰ পৰা কি কৰিব কিছুমান আয়নছ ইয়ালৈ লৈ ল'ব ৰুটবিলাকে এতিয়া আয়নছবিলাক যোৱাৰ লগে লগে কি হৈ যাব যোনটো ৱাটাৰৰ কনচেণ্ট্ৰেশ্যন আছিলে সেইটো কমি যাবগৈ কাৰণ ৱাটাৰৰ মাজত আয়নছবিলাক ইনপুট হৈ যাব তেতিয়া ৱাটাৰৰ কনচেণ্ট্ৰেশ্যনটো কমি যাব তেতিয়া কি হ'ব আকৌ ইয়াত কনচেণ্ট্ৰেশ্যনটো ৱাটাৰৰ কমি যাব আৰু ইয়াত ছইলত বেছি হৈ থাকিব তেতিয়া আকৌ কি হৈ যাব সিহঁতৰ মাজত এটা অছমটিক প্ৰেছাৰ ক্ৰিয়েট হ'ব এণ্ড কি হ'ব ডাইৰেক্টলি ৰুটে অছমটিক প্ৰেছাৰৰ থ্ৰুদি কি কৰিব ৱাটাৰবিলাক কনজিউম কৰি ল'ব ঠিক আছে Next, evaporation of water molecules from the cell of a leaf creates a suction which pulls water from the xylem cells of the root. The loss of water in the form of water vapor from the aerial part of the plant is known as transpiration. It is so transpiration to কি হয় এই প্লেনটো যোনটো আছে দিয়া আছে ইয়াত ওপৰত চোৱা যোনবিলাক লিভছৰ থ্ৰুদি কি হৈ আছে ইভাপৰেশ্যন হৈ আছে মানে ৱাটাৰবিলাক ভেপৰ হৈ গৈ আছে এইফালে দেন কি হৈ যাব ওপৰৰ যেতিয়া ৱাটাৰবিলাক ভেপৰ হৈ গৈ থাকিব তো ইয়াত ৱাটাৰ কনচেণ্ট্ৰেশ্যনটো কমি যাব তেনেকৈ ইয়াৰ পৰা ওপৰ আপৱাৰ্ড ডাইৰেকশ্যনত ৱাটাৰবিলাক ভেপৰ হৈ গৈ থাকিব তেতিয়া কি হৈ যাব এই তলৰ পৰা আকৌ ৱাটাৰবিলাক কি হ'ব ডিফিউজন প্ৰচেছেৰে কি হৈ যাব ওপৰলৈ ট্ৰেন্সফাৰ হৈ থাকিব তো এই ৱাটাৰ ভেপৰবিলাক যেতিয়া বাহিৰত গুচি যাব তেতিয়া ইয়াত এটা প্ৰেছাৰ ক্ৰিয়েট হ'ব ওপৰৰ ফালে যে ছাকশ্যন পুল বুলি কৈছে ছাকশ্যন পুল লাইক হ'ব যে তলৰ ৱাটাৰটো ওপৰলৈ কি কৰিব পুল কৰিব তো এই প্ৰচেছটোৱে কি বুলি ক'ম ট্ৰান্সপিৰেশ্যন বুলি ক'ম Thus, transpiration help in the absorption and upward movement of water and mineral dissolve it in it from roots to leaves. আৰু ৰুটছৰ পৰা লিভছলৈ কি কৰিব এটা ছাকশ্যন পুল ক্ৰিয়েট হ'ব এণ্ড ৱাটাৰবিলাক ওপৰলৈ আপৱাৰ্ড ডাইৰেকশ্যনত মুভ কৰিব It also helps in temperature regulation. আৰু এইটোৱে কি কৰিব ৱাটাৰবিলাক যেতিয়া গোটেইখিনি পাৰ্টত কি হৈ যাব প্লেনটো ৰেগুলেট হৈ থাকিব তো টেম্পাৰেচাৰটো মেইনটেইন হৈ থাকিব দ্য এফেক্ট অফ ৰুট প্ৰেছাৰ ইন দ্য ট্ৰান্সপৰ্ট অফ ৱাটাৰ ইজ মোৰ ইম্পৰ্টেণ্ট এট নাইট এতিয়া আকৌ এটা বস্তু আহিলে যে ৰুট প্ৰেছাৰ ফাৰ্ষ্ট পালোঁ ট্ৰেন্সপিৰেশ্যন
দেন পালোঁ ৰুট প্ৰেছাৰ। এতিয়া ৰুট তো অলপ আগত যে কৈছিলোঁ এটা বস্তু যে ৰুটবিলাকত যেতিয়া কি হ'ব ছইলৰ পৰা ধৰা এইখিনি ছইল আছে, এইবিলাক ছইল আছে, ছইলৰ পৰা যেতিয়া ৱাটাৰবিলাক কি হ'ব ইয়াত আয়নবিলাক ইয়াত ইনপুট হ'ব, ফ্ল' কৰিব, তেতিয়া কি হ'ব তাত কি হৈ যাব ৱাটাৰ পাৰ্টিকলটো কমি যাব, ৱাটাৰ কনচেনট্ৰেশ্যনটো কমি যাব, তেতিয়া ইয়াত কি হৈ যাব ইয়াত হাই কনচেনট্ৰেশ্যন হৈ যাব আৰু ৰুটবিলাকত কি হ'ব ল' কনচেনট্ৰেশ্যন হৈ যাব। তো ইয়াত তেতিয়া কি কৰিব এই প্লেনটোৱে ডাইৰেক্ট নিজৰ যোনবিলাক ATP আছিলে এনাৰ্জিবিলাক খৰচ কৰি এনাৰ্জিবিলাক ইউজ কৰি কি কৰিব ইয়াৰ লগত ডিফিউজন প্ৰচেছ কৰি কি কৰিব দেন ৱাটাৰবিলাক আকৌ সিহঁতে লৈ ল'ব। তো এইটো যোনটো ইয়াত এটা প্ৰেছাৰ ক্ৰিয়েট হ'ব সেই প্ৰেছাৰটোকে কি বুলি ক'ম আমি ৰুট প্ৰেছাৰ বুলি ক'ম। ইয়াত ৰুট প্ৰেছাৰ ক্ৰিয়েট হোৱাৰ লগে লগে কি হ'ব আকৌ ওপৰৰ ফালেতো ৱাটাৰবিলাক গৈ আছে, তেনেকৈ কি হৈ যাব বস্তুবিলাক আকৌ ওপৰলৈ মুভমেণ্ট কৰিব, আপৱাৰ্ড ডাইৰেকশ্যনত যাব, তেনেকৈ বস্তুবিলাক ট্ৰান্সপৰ্ট হৈ থাকিব। দেন ট্ৰান্সপৰ্ট অফ ফুড এণ্ড আদাৰ্ছ। এতিয়া ফুডবিলাক কেনেকৈ হ'ব এইটো ৱাটাৰটো পালোঁ যে জাইলেমৰ থ্ৰুদি হয় আৰু তাত কি প্ৰচেছ আছিলে ট্ৰান্সপিৰেশ্যন এণ্ড ৰুট প্ৰেছাৰ। ট্ৰান্সপিৰেশ্যনটো যোনটো কি হ'ব ইয়াত আৰু এটা কথা আছে দ্য এফেক্ট অফ ৰুট প্ৰেছাৰ ইন ট্ৰান্সপৰ্ট অফ দ্য ৱাটাৰ ইজ মোৰ ইম্পৰ্টেণ্ট এট নাইট। আৰু এই ৰুট প্ৰেছাৰ যোনটো আছিলে সেইটো কেতিয়া বেছিকৈ ইম্পৰ্টেণ্ট হয় ৰাতি নাইট ডিউৰিং দ্য ডে হুৱেন দ্য ষ্টমেটা আৰ অ'পেন দ্য ট্ৰান্সপিৰেশ্যন পুলছ বিকাম দ্য মেজৰ ড্ৰাইভিং ফ'ৰ্চ। আৰু যেতিয়া দিনত হ'ব তেতিয়া কি হ'ব লিপছৰ থ্ৰুদি ৱাটাৰ ভেপৰটো বেছিকৈ ওলাব আৰু তেতিয়া যোনটো সেই ছাকচন পুলটোৱে কাম কৰিব আৰু তেতিয়া ট্ৰান্সপিৰেশ্যনটো বেছিকৈ হ'ব আৰু ৰাতি কি হ'ব ৰুট প্ৰেছাৰটো হ'ব। দেন ফুডবিলাক কেনেকৈ মুভ হ'ব এটা প্লেছৰ পৰা এটা প্লেছলৈ আৰু যোনটো ফুড মুভমেণ্ট হোৱাৰ প্ৰচেছটোক আমি কি বুলি ক'ম ট্ৰান্সপৰ্ট হোৱা প্ৰচেছটোক কি বুলি ক'ম ট্ৰান্সপিৰেশ্যন বুলি ক'ম। বিচাইড দ্য প্ৰডাক্টছ অফ ফটোচিনথেচিছ দ্য ফ্লুৱেম ট্ৰান্সপৰ্ট এমিনো এচিড এণ্ড আদাৰ ছাবষ্টেঞ্চেছ। অকল যে ফটোচিনথেচিছত প্ৰডিউচ হোৱা যোনবিলাক ফুড মেটেৰিয়েল আছিলে চুক্ৰ'জবিলাক আছিলে সেইবিলাকে যে ট্ৰান্সপৰ্ট কৰিব তেনেকুৱা নহয়, আৰু বাকীবিলাক যোনবিলাক এমিনো এচিড আছিলে আদাৰ ছাবষ্টেঞ্চেছবিলাক সেইবিলাকো কি কৰিব ট্ৰান্সপৰ্ট কৰিব কোনে ফ্লুৱেমে। দ্য ছাবষ্টেঞ্চেছ আৰ স্পেচিয়েলি ডেলিভাৰ্ড টু দ্য ষ্ট'ৰেজ অৰ্গেনছ অফ ৰুট। আৰু সেইবিলাক ক'লৈ ডেলিভাৰ কৰিব ৰুটলৈ ডেলিভাৰ কৰিব। ফ্ৰুইটছ এণ্ড চিডছ এণ্ড দ্য গ্ৰ'য়িং আপ অৰ্গেনছ এণ্ড গ্ৰ'য়িং অৰ্গেনছ। আৰু গ্ৰ'য়িং যোনবিলাক অৰ্গেনবিলাক আছে বাঢ়ি গৈ থাকিব সেইবিলাকলৈ ট্ৰান্সফাৰ কৰিব কোনে ফ্লুৱেমে। দ্য ট্ৰান্সলোকেশ্যন অফ ফুড এণ্ড আদাৰ ছাবষ্টেঞ্চেছ টেক প্লেচেছ ইন দ্য চিপ টিউব উইথ দ্য হেল্প অফ এডজাচেণ্ট কম্পেনিয়ন চেল বোথ ইন আপৱাৰ্ড এণ্ড ডাউনৱাৰ্ড ডাইৰেকশ্যন। এতিয়া আমি কি পাইছিলোঁ জাইলেমৰ যোনটো আছিলে এইটো ধৰা এটা প্লেন হৈ গ'ল। ইয়াত জাইলেমৰ যোনটো ডাইৰেকশ্যন আছিলে কি আছিলে ৰুট টু আপৱাৰ্ড হয়নে, ৰুট টু লিভছ ওপৰত যাব, বাট যোনটো ফ্লুৱেমৰ ডাইৰেকশ্যন আছিলে সেইটো কি হ'ব ডাউনৱাৰ্ডো হ'ব এণ্ড আপৱাৰ্ডো হ'ব। আণ্ডাৰষ্টেণ্ড। দেন এই ফ্লুৱেমৰ যোনটো ট্ৰান্সলোকেশ্যন প্ৰচেছ হয় সেইটো কেনেকৈ হয়। ছাপ'জ এইখিনিত ধৰা এজোপা এটা প্লেণ্ট ইয়াত ধৰা এইবিলাক লিভছ হৈ গ'ল, ঠিক আছে। তো লিভছবিলাকত কি হয় ফুডবিলাক প্ৰিপেয়াৰ হ'ব চুক্ৰ'জবিলাক, দেন ইয়াৰ পৰা কি হ'ব ইয়ালৈ ট্ৰেন্সফাৰ হ'ব চুক্ৰ'জবিলাক। কেনেকৈ ট্ৰেন্সফাৰ হ'ব যোনবিলাক লিভছৰ প্লেণ্টবিলাকে যোনবিলাক ATP ষ্ট'ৰ কৰি ৰাখিছিলে তো সেই ATPখিনি ইউজ কৰি কি কৰিব ইয়াৰ পৰা চুক্ৰ'জবিলাক কি কৰিব ইয়ালৈ লৈ আহিব। দেন চাবা এই চুক্ৰ'জবিলাক ইয়াত অহাৰ লগে লগে ইয়াত যোনবিলাক আগতে ৱাটাৰ মলিকুল আছিলে সেই ৱাটাৰ কনচেনট্ৰেশ্যনটো কমি যাব নাই, কমি যাব। চলিউড বেছি হৈ গ'লে চলভেণ্ট অবভিয়াছলি কমি যাব হয় নাই। তো কি হৈ যাব ইয়াত যোনবিলাক ছাইডত ধৰা জাইলেমবিলাক আছিলে, ঠিক আছে, ইয়াৰ আৰু মাজত কি আছে কম্পেনিয়ন চেলবিলাক আছে। তো জাইলেমৰ পৰা কি হৈ যাব ইয়ালৈ ৱাটাৰবিলাক ট্ৰান্সফাৰ হৈ যাব, কাৰণ ইয়াত হাই কনচেনট্ৰেশ্যন হৈ আছে আৰু ফ্লুৱেমত ল' কনচেনট্ৰেশ্যন হৈ আছে। তো ইয়াৰ পৰা ইয়ালৈ মুভ কৰি যাব। এগেইন কি হৈ যাব আল্টিমেটলি ফাইনেলি কি হৈ যাব ইয়াত কনচেনট্ৰেশ্যনটো হাই হৈ যাবগৈ। তেতিয়া কনচেনট্ৰেশ্যনটো হাই হৈ যোৱাৰ লগে লগে কি হ'ব আকৌ ইয়ালৈ ফ্ল' কৰিব। তো এনেকৈ ফ্ল' কৰি কি হৈ যাব এইখিনি পাৰ্টতো কি হৈ যাব ট্ৰান্সপৰ্ট হৈ যাব ফুড মেটেৰিয়েলখিনি, ঠিক আছে।
দেন কি কৈছে আনলাইক ট্ৰান্সপৰ্ট ইন জাইলেম হুইচ কেন বি লাৰ্জলি এক্সপ্লেইন বাই চিম্পল ফিজিকেল ফৰ্চেছ তো জাইলেমত কি হৈছে চিম্পল ফিজিকেল ফৰ্চত কি হৈছিলে যিবিলাক ট্ৰান্সপৰ্টেশ্যনটো ছাকচেছ হৈছিলে বাট যোনটো ফ্লুৱেমত হৈছে যোনটো ট্ৰান্সলোকেশ্যন সেইটো কি হৈ যাব প্লেনবিলাকে ডাইৰেক্ট ATPবিলাক ইউজ কৰিছে তো প্লেনবিলাকে ATP ইউজ কৰি সেইবিলাক ট্ৰান্সপৰ্ট চিষ্টেমবিলাক ট্ৰান্সপৰ্টেশ্যনটো কৰিছে তো ঠিক আছে এইখিনি জানিলে হ'ব কুৱেশ্যনখিনি চাওঁ হোৱাট আৰ দ্য কম্পনেণ্টছ অফ দ্য ট্ৰান্সপৰ্ট ছিষ্টেম ইন হিউমেন বিংছ হোৱাট আৰ দ্য ফাংচনছ অফ দিছ কম্পনেণ্টছ ট্ৰান্সপৰ্ট ছিষ্টেমৰ কম্পনেণ্টছবিলাক কি আছিলে হাৰ্ট আছিলে ব্লাড ভেচেলছ এইবিলাক আছিলে এণ্ড আৰ্টেৰিজ ভেইনছ এইবিলাকৰ বিষয়ে লিখিব লাগিব কাৰ ফাংচন কি হয় এইবিলাক লিখিব লাগিব হোৱাই ইজ ইট নেচেচাৰী টু ছেপাৰেট অক্সিজেনেটেড এণ্ড ডিঅক্সিজেনেটেড ব্লাড ইন মেমেলছ এণ্ড বাৰ্ডছত ডিঅক্সিজেনেটেড এণ্ড অক্সিজেনেটেড ব্লাডবিলাককে ছেপাৰেট কৰি ৰাখিব লাগিব এতিয়া আমি বিকজ সিহঁতক কি হয় টেম্পাৰেচাৰটো বডি টেম্পাৰেচাৰটো হাই থাকে তো হাই ৰাখিবৰ কাৰণে এনাৰ্জি বহুত প্ৰয়োজন হয় বহুত এনাৰ্জি নিডেড হয় সেইটো কাৰণে কি হয় কাৰ্বন ডাই অক্সাইড এণ্ড অক্সিজেনবিলাক ছেপাৰেট কৰি ৰখাটো ইম্পৰ্টেণ্ট তো ভালকৈ বুকত চাই পেলাই লিখিব লাগিব এনচাৰবিলাক হোৱাট আৰ দ্য কম্পনেণ্টছ অফ দ্য ট্ৰান্সপৰ্ট ছিষ্টেম ইজ হাইলি অৰ্গেনাইজ ইন প্লেনছ এতিয়া ট্ৰান্সপৰ্ট ছিষ্টেম কি আছিলে যোনটো প্লেনছবিলাকত জাইলেম ফ্লুৱেম এইবিলাকৰ বিষয়ে লিখিব লাগিব হাউ ৱাটাৰ এণ্ড মিনাৰেলছ আৰু ৰুট প্ৰেছাৰ এণ্ড ট্ৰান্সপিৰেশ্যন সেইটোও লিখিব পাৰি তাত দেন হাউ আৰ ৱাটাৰ এণ্ড মিনাৰেলছ ট্ৰান্সপৰ্টেড ইন প্লেনছ ৱাটাৰ এণ্ড মিনাৰেলছ কি হয় অনলি এইটো জাইলেমৰ বিষয়ে লিখিব লাগিব হাউ ইজ দ্য ফুড ট্ৰান্সপৰ্টেড ইন প্লেনছ তো ফুডবিলাক কেনেকৈ ট্ৰান্সপৰ্ট হয় সেইটো ফ্লুৱেমৰ কথা লিখিব লাগিব ট্ৰান্সলোকেশ্যন কেনেকৈ হয় ফুড ট্ৰান্সপৰ্ট হোৱা প্ৰচেছটো কি আছিলে ট্ৰান্সলোকেশ্যন তো এই ট্ৰান্সলোকেশ্যনৰ ওপৰত লিখিব লাগিব ঠিক আছে তো ভালকৈ কুৱেশ্যনখিনি পিছত আৰু এলাবৰেট কৰি পেলাই দিয়া হ'ব এতিয়া